ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন খেল ধেমালিৰ পাছতে আজি শেষৰ দিনটো বঙাইগাঁও জিলা আয়ুক্তৰ অফিচ তথা বঙাইগাঁও ক্ৰীড়া বিষয়াৰ অফিচৰ তৰফৰ পৰা লগতে বঙাইগাঁও জিলা দবা সন্থাৰ উদ্যোগত হোটেল জাহ্নবী ৰিজেন্সিত অপেন দবা মুকলি দবা প্ৰতিযোগিতা আয়োজন কৰা হৈছে আৰু এই দবা প্ৰতিযোগিতাত অকল বঙাইগাঁও জিলাই নহয় নামনি অসমৰ কেইবাখনো জিলাৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছিল। প্ৰায় 60গৰাকীতকৈও অধিক খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই খেলখন সুন্দৰকৈ পৰিচালনা আৰু পৰিৱেশনা কৰিবৰ বাবে আমাৰ বঙাইগাঁও জিলা দবা সন্থাৰ সদস্যসকলে যি পদক্ষেপ লৈছে লগতে জিলা ক্ৰীড়া বিষয়াৰ সদস্যসকলে আজি ৰাতিপুৱাৰ পৰাই আহি এই খেলখন পৰিচালনা কৰিবলৈ কাৰণে যি পদক্ষেপ লৈছে তাত মই নথৈ আনন্দিত হৈছোঁ আৰু তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লগত বঙাইগাঁও জিলা ক্ৰীড়া বিষয়া শ্ৰীযুত খনীন্দ্ৰ মুদৈ ডাঙৰীয়া আছে। তেখেতৰ মনোভাৱ এইবাৰ ক্ৰীড়াৰ জগতত কি ধৰণে বিশেষকৈ বঙাইগাঁও জিলাই আগভাগ লৈছে তেখেতক ক'বলৈ মই অনুৰোধ জনালোঁ। ধন্যবাদ। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ সংগতি ৰাখি আমি 3দিনীয়া কাৰ্যসূচীৰে বঙাইগাঁও জিলা আয়ুক্তৰ উদ্যোগত আৰু জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ আৰু লগতে বঙাইগাঁও দবা এছ'চিয়েশ্যনৰ সহযোগত আমি বহুখিনি কাৰ্যসূচী লৈছিলোঁ। তাৰে আজি আমাৰ তিনিদিনীয়া কাৰ্যসূচী। সেই 3দিনীয়া কাৰ্যসূচীত আমাৰ প্ৰথম দিনাখন আমি কৰিছিলোঁ যে মাৰাথন দৌৰ আৰু লগতে হকী খেল পাতিছিলোঁ। দ্বিতীয় দিনাখন আমি ৰাতিপুৱা ফুটবল খেল আৰু লগতে ইণ্ডিজিনিয়াছ গেম পাতিছিলোঁ ব্ৰিজৰ প্লেগ্ৰাউণ্ডত আৰু লগতে তৃতীয় দিনত আমি ৰাতিপুৱা চাইকেল ৰেলী আৰু লগতে চেছ দবা খেল পাতিছিলোঁ। আৰু দবা খেল সঁচাকৈ ইমান ধুনীয়া পৰিৱেশ, এনেকুৱা পৰিৱেশ হয়তো আমি আগত দেখা নাছিলোঁ। বহুত শৃংখলাভাৱে আমি এই খেলখন আজি সুকলমে শেষ হ'ল আৰু গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ। বঙাইগাঁও দবা সন্থাৰ সকলো কৰ্মকৰ্তাক আমি ধন্যবাদ জনাইছোঁ আৰু আগলৈ যাতে আমি কেনেকৈ ভালকৈ পাতিব পাৰোঁ। ৰাষ্ট্ৰীয় ক্ৰীড়াৰ লগত সংগতি ৰাখি এইবাৰ সঁচাকৈ বঙাইগাঁও জিলাই ওতঃপ্ৰোতভাৱে জড়িত হৈ সকলোখিনি কাৰ্যসূচী শেষ কৰিছে। তাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ। এইখিনিকৈ মই সামৰি মাৰিছোঁ। ধন্যবাদ।